নমস্কাৰ। আপোনালোকে ঘৰতে বহি পেন কাৰ্ড এপ্লাই কৰিব বিচাৰে নেকি? যদিহে বিচাৰে তেন্তে মই ভিডিঅ'টোত দেখাইছোঁ পেন কাৰ্ড এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, কোনটো ৱেবছাইটত কৰিব লাগে, কোনটো কেনেকৈ কৰিব লাগে সম্পূৰ্ণভাৱে দেখাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যাব লাগিব ক্ৰমলৈ গৈ চাৰ্চ কৰিব লাগিব অনলাইন পেন এপ্লিকেশ্যন বুলি ৱেবছাইটটো। এই প্ৰথম যোনটো ৱেবছাইট ওলাব সেই ৱেবছাইটতে ক্লিক কৰি আপুনি যাব লাগিব ভিতৰলৈ। আৰু আপুনি যিহেতু নতুন পান বনাব তেন্তে ইণ্ডিয়ান চিটিজেন যোনটো হয় সেইটোৱে চিলেক্ট কৰি লওক। আৰু তাৰ তলত দিয়া আছে এপ্লিকেণ্ট ইনফৰ্মেশ্যন। ইয়াত আপোনাৰ নামটো আৰু আপোনাৰ ছাৰনেমটো ফিল কৰক। লগতে আপুনি ফিল কৰিব লাগিব ডেট অফ বাৰ্থ। ঠিক আছে, ডেট অফ বাৰ্থ শুদ্ধকৈ ফিল কৰিব, কিয়নো এইটো এবাৰেই আহিব। আৰু লগতে ইমেইল আইডিটো আপুনি একদম শুদ্ধকৈ দিব, কিয়নো ইমেইল আইডিটো এটা পেন কাৰ্ডৰ ছফ্ট কপি আহিব। লগতে আপুনি যোনটো মোবাইল নাম্বাৰ আপোনাৰ হয় সেই মোবাইল নম্বৰটো আপোনাৰ শুদ্ধকৈ দি তলত দিয়া আই এম ৰবট নামৰ অপশ্যনটোত ক্লিক কৰি আপুনি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লগতে আপোনাৰ ওলাব এনেকুৱা এটা ইণ্টাৰফেচ য'ত লিখা থাকিব টকেন নাম্বাৰ। এই টকেন নাম্বাৰটো আপোনাৰ ইমেইলতো আহিব। এই টকেন নাম্বাৰৰ কাম হ'ল আপোনাৰ যদি ৱেবছাইট বেয়া হৈ যায় বা আপুনি ইয়াৰ পৰা ৱেবছাইটৰ পৰা আউট হৈ যায় তেন্তে ৰিজিউম এপ্লিকেশ্যনত গৈ টকেন নাম্বাৰটো দি আপুনি আকৌ ইয়াৰ পৰা ফৰ্ম ফিল আপটো আৰম্ভ কৰিব পাৰিব। ইয়াত আপুনি কণ্টিনিউ কৰিলে দেখিবলৈ পাব এনেকুৱা ধৰণৰ ইণ্টাৰফেচ য'ত লিখা থাকিব আপোনাৰ হাউ টু ডু ইউ ৱান্ট টু ছাবমিট পেন এপ্লিকেশ্যন। আমি চিলেক্ট কৰিব লাগিব 2 নম্বৰটো, কিয়নো আমি পেন কাৰ্ড এপ্লাই কৰি আছোঁ ছাপৰ্টিং ডকুমেণ্ট দি, আধাৰ বেছ নহয়। ঠিক আছে, আৰু আমি তাৰ তলত আহিম। তাৰ তলত অহাৰ পিছত আমাক যিহেতু ইমেইলটো এটা ছফ্ট কপি লাগে আৰু হাততো এটা লাগে বা পষ্টেলত আহিব লাগে, তেন্তে আমি চিলেক্ট কৰিলোঁ ওপৰটো। তাৰপিছত আপোনাৰ তলত দিয়া আছে আধাৰৰ লাষ্টৰ 4টা সংখ্যা। আধাৰৰ লাষ্টৰ 4টা সংখ্যা আপুনি ফিল কৰিব লাগিব। ফিল কৰাৰ পিছতে তলত লিখা আছে নেম এজ পাৰ আধাৰ। আপোনাৰ আধাৰত যোনটো শুদ্ধকৈ নাম আছে সেই নামটো শুদ্ধকৈ আপুনি সন্নিৱিষ্ট কৰিব লাগিব। এনেকৈ লিখা থাকিব। পিছত আপোনাৰ চিলেক্ট কৰিব লাগিব আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছতে যিহেতু আমি দেখিছোঁ পেন কাৰ্ডত দেউতাকৰ নাম থাকে, গাৰ্জেনৰ নাম থাকে, তেন্তে দেউতাৰ নামটো শুদ্ধকৈ ফিল কৰি পেলাই যোনটো নাম হয় আৰু ছাৰনেম হয় এইটো শুদ্ধকৈ ফিল কৰক। ফিল কৰাৰ পিছতে আপুনি মাৰ নামটো কম্পালচৰি হয়, দিবই লাগিব, কিন্তু এইটো পেন কাৰ্ডত নাহে। এইটো আপুনি ছাৰনেম হওক বা মেইন নামটো লিখি পেলাই আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। সাধাৰণ অপশ্যনটো চেক কৰি নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰিলে আপুনি দেখিবলৈ পাব এনেকুৱা এটা ইণ্টাৰফেচ য'ত লিখা থাকিব আপুনি কি কৰে। যদি আপুনি ষ্টুডেণ্ট হয় তেন্তে আপুনি দিব ন' ইনকাম। আৰু আমি যিহেতু ঘৰৰ এড্ৰেছ দি আছোঁ তেন্তে ৰেচিডেঞ্চত ক্লিক কৰিম। আৰু ইয়াত যোনটো ফ্লেট নাম্বাৰ আছে বা হোম নাম্বাৰ আছে সেই নম্বৰটো দিম। আৰু লগতে আপোনাৰ যোনটো নাম আছে দিম, পোষ্ট অফিচ আছে, লগতে আপোনাৰ এৰিয়া নাম, ডিষ্ট্ৰিক্ট, পিনক'ড আৰু যোনটো কাণ্ট্ৰি হয় সেইটো দিম। তাৰপিছত ষ্টেটটো দিম, ষ্টেটটো আছাম হয়, আছামটো দিম। আৰু লগতে ফিল কৰিম পিনক'ডটো ফিল কৰাৰ লগে লগে তলত আহিব অফিচ এড্ৰেছ। এইটো দৰকাৰ নাই কাৰণ আমি ৰেচিডেঞ্চত ক্লিক কৰিছোঁ। আৰু তলতে আপুনি টেলিফোনৰ নাম্বাৰ দিব লাগিব, ক্ৰাইটেৰিয়াটো দিব লাগিব য'ত দিয়া থাকিব 91। আৰু ৰেচিডেঞ্চত ক্লিক কৰি আপুনি তলত আহি যাম। তলত অহাৰ পিছতে একো ক্লিক কৰিব নালাগে, আমি আহিম নেক্সট পেজলৈ। তাৰপিছত ইয়াত য'ত দিয়া থাকিব এৰিয়া দিয়া থাকিব তাত আপুনি চিলেক্ট কৰিব লাগিব ইণ্ডিয়ান চিটিজেন। আৰু তলত ফেটছত আছাম কাণ্ট্ৰি দি নগাঁও ডিষ্ট্ৰিক্ট বা আপোনাৰ ডিষ্ট্ৰিক্ট যোনটোৱে হয় দি পেলাই আপুনি ফেটছত ক্লিক কৰিব লাগিব। এৰিয়া নাম দিবলৈ দৰকাৰ নাই। ইয়াত আপুনি ক্লিক কৰিব অপশ্যন আহিছে, ক্লিক কৰা অপশ্যনত দিলেই আপুনি দেখিবলৈ পাব। আৰু আপুনি তাৰপিছত দিব লাগিব ছাপৰ্টিং ডকুমেণ্ট। ইয়াত দিব লাগিব আধাৰ। আপুনি দেখিবলৈ পাইছে, মই দেখাই দিছোঁ ইয়াতে আধাৰ দেখিবলৈ পাব। আৰু 3 নম্বৰ আধাৰ নাই, কাৰণ প্ৰুফ অফ বাৰ্থ যোনটো ডেট অফ বাৰ্থ হয় সেইটো প্ৰুফ আপোনাৰ আধাৰ কাৰ্ড নহয়, এইটো মেট্ৰিকৰ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। মই ইয়াত মেট্ৰিকৰ চাৰ্টিফিকেট চুজ কৰিছোঁ। আৰু তাৰ তলত আপোনাৰ অপশ্যনত দেখিবলৈ পাব চিলেক্ট অপশ্যন। তাৰ তলত তাত ক্লিক কৰিলে চেল্ফ বুলি ওলাব। চেল্ফ কৰাৰ পিছতে আপুনি প্লেচ দিব যিয়ে দিয়ে আপোনালোকে। আৰু ইয়াত ডেজিগনেশ্যন অপশ্যনটোত আপুনি ষ্টুডেণ্ট বুলি টাইপ কৰিব লাগিব। ষ্টুডেণ্ট বুলি টাইপ কৰাৰ পিছতে আপুনি তলত দেখিবলৈ পাব পাছপৰ্ট ফটো আপলোড কৰা অপশ্যন এটা দেখিবলৈ পাব। তাত ক্লিক কৰি আপুনি ফটোখন ক্লিয়াৰকৈ আপলোড কৰিব। আৰু আপোনাৰ যোনটো চাইন আছে, যোনটো ছিগনেচাৰ আছে, ছিগনেচাৰটো আপুনি শুদ্ধকৈ ধুনীয়াকৈ চাফাকৈ কৰি আপলোড কৰিব। ঠিক আছে, আপলোড কৰাৰ পিছতে তলত অপশ্যন আহিব আপলোড ডকুমেণ্ট বুলি। তাত আপুনি যে প্ৰথমে চিলেক্ট কৰিছিলে আধাৰ কাৰ্ড আৰু মেট্ৰিকৰ চাৰ্টিফিকেট, সেই দুখন আপুনি ইয়াত ক্লিক কৰি পেলাই আপুনি আপলোড কৰিব লাগিব।
এইটো আপলোড কৰা হৈ আছে। এইটো আপলোড কৰাৰ পিছতে আপুনি তলত দিয়া যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। এইটো ছাবমিট কৰাৰ পিছতে আপুনি দেখিবলৈ পাব এনেকুৱা এটা ইণ্টাৰফেচ, য'ত আপুনি প্ৰথমে লাষ্টৰ 4টা সংখ্যা দিছিলে আধাৰ কাৰ্ডৰ, এতিয়া প্ৰথমৰ 8টা সংখ্যা দিব লাগিব। দিয়াৰ পিছত স্ক্ৰল কৰাৰ পিছতে আপুনি তলত দেখিবলৈ পাব প্ৰচিডৰ অপশ্যনটো। এইটো মোৰ হোৱা নাই, কাৰণ এইটো মোৰ এপ্লাই কৰা হৈ গ'ল মোৰ। আৰু আপোনালোকে এইটো প্ৰচিড কৰাৰ পিছতে আপোনাৰ আহিব পে'মেণ্টৰ অপশ্যন। পে'মেণ্ট কৰাৰ পিছতে আপুনি ৰিচিপ্ট পাব।